কটন ইউনিভাৰ্চিটিত আমাৰ স্পেচিয়েলি এবল্ড ফ'ৰাম এটা আছে আমি ভাবোঁ এইটো বোধহয় অসমৰ শিক্ষানুষ্ঠানৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ ভিতৰত এইটো এটা ইউনিক এছ'চিয়েশ্যন ফৰ স্পেচিয়েলি এবল পিপল আৰু আজি যিহেতু এওঁলোকৰ কাৰণে এটা স্পেচিয়েল দিন আমি ইউনিভাৰ্চিটিত এটা ৱক হ'ল আৰু তাৰপিছত অকণমান সময়ৰ কাৰণে আমি লগ হ'লোঁ আৰু এতিয়া যিহেতু পৰীক্ষাৰ ছিজন অন্য একো ধৰণৰ কাম কৰিব পৰা নগ'ল কিন্তু ইয়াৰ আগৰ কিবাৰ আমি বিশেষভাৱে এইটো উদযাপন কৰিছিলোঁ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ বস্তু কিছুমান আমাৰ হয়তো লেবছ আছে কিন্তু আমি ভাবোঁ কটন বিশ্ববিদ্যালয়ে সেই ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিখিনি লেবছ আছে কৰি আছোঁ এতিয়াও তথাপি মানুহৰ ফালৰ পৰা আমি ফিজিকেল যদিও দিব পৰা নাই আমি হিউমেন ৰিচোৰ্চ হিচাপে আমি বহুতখিনি বস্তু তেওঁলোকলৈ আগবঢ়াইছোঁ চেষ্টা কৰি আছোঁ আৰু আমি দেখিছোঁ আমাৰ সকলো ল'ৰা ছোৱালী প্ৰতিবন্ধতা যিমানেই নাথাকক তেওঁলোকে খুব ভাল ধৰণে আগুৱাই গৈছে আৰু ইয়াৰে পৰা ওলাই যোৱা বহুত ল'ৰা ছোৱালীয়ে নিজে নিজে কিছুমান বৃত্তিত নিয়োজিত হৈছে চাকৰি কৰিছে চৰকাৰী চাকৰিও কৰিছে তেওঁলোকে বিদ্যাৰ ফালৰ পৰাও বিদ্যায়তনিক দিশতো যথেষ্ট সুনাম অৰ্জন কৰিছে ঋতুৰাজে স্পেচিয়েল এৱাৰ্ড পাইছে গতিকে এইবিলাক সকলো বস্তুৱে আমাৰ মনত খুব আনন্দ দিয়ে আজি অনুষ্ঠানটোৰ উদ্দেশ্য সেই বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগতে সংগতি ৰাখি আমি গোট খাইছিলোঁ ইয়াতে সেইটোৱে মহানগৰীৰ সকলো প্ৰতিবন্ধী ইয়াতে আছেনে নাই ইয়াতে আমাৰ ষ্টুডেণ্ট আমাৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰীও মিলি পেলাই আছে আৰু এতিয়া বিশেষকৈ পৰীক্ষা ছিজন কাৰণে হয়তো দুই এজনে পৰীক্ষাৰ কাৰণে আহিব পৰা নাই যিহেতু আজি তোমালোকৰ এটা বিশেষ দিন কি ক'বা আজিৰ দিনটো বিশেষকৈ আমাৰ কাৰণে অতি আনন্দৰ দিন আমাক ৰাষ্ট্ৰসংঘই দিনটো বিশেষ দিনটো ধৰি দিছে আপোনালোকে সকলোৱে জানে এইটো বিষয়ত বেছি নক'লে হ'ব মানে আমি এইটোৱে কটন বিশ্ববিদ্যালয়ৰ পৰা আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যাতে আমি সকলোৱে একে কটন বিশ্ববিদ্যালয়খন ইনক্লুচিভ এডুকেশ্যনৰ এতিয়া মানে ইনক্লুচিভ এডুকেশ্যনৰ এখন এতিয়া এটা ডাঙৰ এখন ইনষ্টিটিউশ্যন হ'বলৈ গৈ আছে কাৰণ যিমান স্পেচিয়েলি এবল ষ্টুডেণ্টছ চাই আপুনি অসমৰ কটনত আটাইতকৈ বেছি আৰু কটন আটাইতকৈ সুৰক্ষিত স্পেচিয়েলি এবল ষ্টুডেণ্টৰ কাৰণে আৰু এতিয়া আমাৰ কথাটো হ'ল কি কটন বিশ্ববিদ্যালয়ৰ পৰা আমি আজি এটা সজাগতামূলক পদযাত্ৰা কৰিছিলোঁ এই পদযাত্ৰাৰ জৰিয়তে আমি এইটো ক'ব বিচাৰিছোঁ যে আমি সকলোৱে একে আমি সমাজৰ লগত হাতে হাত ধৰি আগবাঢ়িব বিচাৰোঁ যে আমাক কোনো পুতৌ কৰিব নালাগে আমাক কোনো চিম্পেথিৰ প্ৰয়োজন নাই মানে ধৰি লওক আপুনি কিবা এটা যেনেকৈ কাম কৰাৰ আপোনাৰ মানে আকাংক্ষা থাকে মোৰো এনেকুৱা এটা আকাংক্ষা থাকিব পাৰে চ' আমি সকলোৱে একে আমাৰ সকলোৱে জাষ্ট মৰমৰ হাতখন আগবঢ়াই দিলে হ'ল আমি হাতে হাত ধৰি আগুৱাই যাব বিচাৰোঁ সেই কটন সেইটোৱে বিশেষ আমাৰ মেইন উদ্দেশ্য আছিলে এইটো আৰু সেয়ে আমি পদযাত্ৰাটো কৰিছোঁ আৰু আমাৰ কৰ্তৃপক্ষৰ লগত আমি এই হলটোতে বহি পেলাই আমি খুব ধুনীয়াকৈ ডিছকাশ্যন কৰিলোঁ আমাৰ সমস্যাখিনি আৰু এইটো 2021 পৰা আৰম্ভ হৈছে কটন বিশ্ববিদ্যালয়ত এই ধাৰাটো বিশ্ব প্ৰতিবন্ধী দিৱসৰ তো এনেকৈ আজিলৈকে চলি আহিছে আজি পৰীক্ষা ছিজন কাৰণে খুব সৰুকৈ হ'লেও অথৰিটি আমাক পাতিবৰ বাবে অনুমতি দিছে আমি সুন্দৰকৈ পাতিছোঁ সুন্দৰকৈ ডিছকাছ কৰিছোঁ আৰু খুব ভাল লাগিছে খুব সুখী আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত